নমস্কাৰ মই ৰাহুলে লৈ আছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আছাম পুলিচ এপিডিচিএল ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আছাম আৰ্ট এণ্ড কালচাৰৰ পাৰ্ট 10 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজ সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 10 ভিডিঅ'টি আলোচনা কৰোঁ। 181 number question, which was the first Assamese color film? তলত দিয়াবোৰৰ পৰা কোনখন প্ৰথম অসমীয়া কালাৰ ফিল্ম সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ সন্ধ্যাৰা, বি দিছে পাপৰি, চি দিছে ভাইটি, ডি দিছে অৰণ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ভাইটি। ভাইটি হৈছে অসমীয়া প্ৰথমখন কালাৰ ফিল্ম আৰু এইখন 1972 চনত পাব্লিছ কৰে আৰু ডাইৰেক্ট কৰিছিল কমল চৌধুৰীয়ে। নেক্সট কুৱেশ্যন 182 number, in which year Assam get its first IT policy? কোনটো বৰ্ষত অসমে প্ৰথম IT পলিচি লাভ কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ এ 2000, বি দিছে 2001, চি দিছে 2009, ডি দিছে 2010। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 2000। অসমে 2000 চনতে ফাৰ্ষ্ট IT পলিচি লাভ কৰিছিল। IT ফুল মিনিংটো হৈছে ইনফৰমেশ্যন টেকনলজি পলিচি। নেক্সট কুৱেশ্যন 183 number, the first female music director of an Assamese film was? অসমীয়া ফিল্মৰ প্ৰথমজন মহিলা মিউজিক ডাইৰেক্টৰ কোন বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ মৃদুলা বৰুৱা, বি দিছে মনীষা হাজৰিকা, চি দিছে আইদেউ সন্দিক, ডি দিছে মলয়া গোস্বামী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আইদেউ সন্দিক। আইদেউ সন্দিকৈ হৈছে প্ৰথমজন অসমীয়া মহিলা যিগৰাকীয়ে অসমীয়া মিউজিক ডাইৰেক্ট কৰিছিল আৰু তেওঁ 1950 চনত কেৰিয়াৰ ষ্টাৰ্ট কৰে এজ এ ছিংগাৰ আৰু পিছলৈ তেওঁ মিউজিকো কম্প'জ কৰিবলৈ লয়। নেক্সট কুৱেশ্যন 184 number, who ডাইৰেক্ট আছামিজ ফিল্ম ডক্টৰ বেজবৰুৱা? অসমীয়া ফিল্ম ডক্টৰ বেজবৰুৱা কোনে ডাইৰেক্ট কৰিছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ নিপন বৰুৱা, বি দিছে নিপন গোস্বামী, চি দিছে ব্ৰজেন বৰুৱা, ডি দিছে সুব্ৰত কাকতি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ব্ৰজেন বৰুৱা। ডক্টৰ বেজবৰুৱা ফিল্মখন ব্ৰজেন বৰুৱাই ডাইৰেক্ট কৰিছিল আৰু ডক্টৰ বেজবৰুৱা 2খন যিখন 2023 চনত ৰিলিজ হৈছিল সেইখন নিপন গোস্বামীয়ে অভিনয় আৰু ডাইৰেক্টো কৰিছিল। তাৰোপৰি আদিল হুছেইন, জুবিন গাৰ্গ, কিংখিনি গোস্বামী, সিদ্ধাৰ্থ ইত্যাদিয়ে অভিনয় কৰিছিল। ইয়াত সুধিব পাৰে ডক্টৰ বেজবৰুৱা কোনে ডাইৰেক্ট কৰিছিল বা ডক্টৰ বেজবৰুৱাটো কোনে ডাইৰেক্ট কৰিছিল আৰু এই ডক্টৰ বেজবৰুৱাখন 1969ত ৰিলিজ দিয়ে। নেক্সট কুৱেশ্যন 185 number question, under whose rule did the Chinese traveler Huensang visit Assam in 7th century? কাৰ শাসনৰ সময়ত হিউৱেনচাঙে অসম ভিজিট কৰিছিল বুলি সুধিছে যিগৰাকী চাইনিজ ট্ৰেভেলাৰ আছিল আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ পুষ্য বৰ্মন, বি দিছে সমুদ্ৰ বৰ্মন, চি দিছে বাল বৰ্মন, ডি দিছে ভাস্কৰ বৰ্মন। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ শাসনকালতে হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল। তাৰোপৰি নৰ্থ ইণ্ডিয়াত হৰ্ষবৰ্ধনে শাসন কৰি আছিল আৰু চাউথ ইণ্ডিয়া বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, তামিলনাডু ইত্যাদিত পুলকেশন 2ৱে শাসন কৰি আছিল। নেক্সট কুৱেশ্যন 186 number, in first which British officer tried to establish the education system in Assam? কোনজন ব্ৰিটিছ অফিচাৰে প্ৰথম এডুকেশ্যন চিষ্টেম এষ্টাব্লিছ কৰিবলৈ ট্ৰাই কৰিছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ছাৰ চাৰ্চিল ব্ৰুছ, বি দিছে ছাৰ জন বেৰী হোৱাইট, চি দিছে ছাৰ ডেভিড স্কট, ডি দিছে ছাৰ হেনৰী কটন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ছাৰ ডেভিড স্কট। ছাৰ ডেভিড স্কটে পোনপ্ৰথমে এডুকেশ্যন চিষ্টেম এষ্টাব্লিছ কৰিবলৈ ট্ৰাই কৰিছিল। নেক্সট কুৱেশ্যন 187 number, in which year the British enact the Assam Primary Education Act in Assam? কোনটো বৰ্ষত অসম প্ৰাইমাৰী এডুকেশ্যন এক্ট ব্ৰিটিছসকলে অসমত কাৰ্যকৰী কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1915, বি দিছে 1923, চি দিছে 1926, ডি দিছে 1932। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1926। অৰ্থাৎ 1926 চনতে ব্ৰিটিছে অসমত দ্য আছাম প্ৰাইমাৰী এডুকেশ্যন এক্ট ইনাক্ট কৰে। নেক্সট কুৱেশ্যন 188 number, when the British was revised the Assam Primary Education Act? কেতিয়া ব্ৰিটিছসকলে অসম প্ৰাইমাৰী এডুকেশ্যন এক্ট ৰিভাইজ কৰে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1928, বি দিছে 1929, চি দিছে 1930, ডি দিছে 1935। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1930। অৰ্থাৎ 1930 চনতে ব্ৰিটিছে অসম প্ৰাইমাৰী এডুকেশ্যন এক্ট ৰিভাইজ কৰিছিল আৰু এই এক্টখন 1926 চনত পাছ হৈছিল আৰু ইয়াত 1930 চনত কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন 189 number, in early
The American Baptist missionary under Northern Brown and Olive Carter come to Assam set up how many schools in Sibsagar? 90 দশকত আমেৰিকান বাপ্টিষ্ট মিছনাৰী নৰ্থন ব্ৰাউন আৰু অলিভ কাটাৰে অসমত আহিছিল আৰু শিৱসাগৰত কেইখন স্কুল ষ্টাব্লিছ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 12খন, বি দিছে 14খন, চি দিছে 16খন, ডি দিছে 22খন। ইয়াৰ ৰাইট এনচাৰটো হ'ব 14খন, অৰ্থাৎ বি হ'ব ইয়াৰ ৰাইট এনচাৰ। আৰু মই এটা চৰ্চত বহুতো বুলি পাইছোঁ, স্পেচিয়েলি পইণ্ট আউট কৰি দিয়া নাই কেইখন বুলি, কিন্তু কোনোবা এটি চৰ্চত 14খন বুলিও পাইছোঁ। নেক্সট কুৱেশ্যন 190 নম্বৰ আফটাৰ ইণ্ডিপেণ্ডেন্স when was the Assam Basic Education Act adopted by government? স্বাধীনতাৰ পিছত আসাম বেসিক এডুকেশ্যন এক্ট চৰকাৰে কেতিয়া এডপ্ট কৰে বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1948, বি দিছে 1945, চি দিছে 1959, ডি দিছে 1960। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1954। অৰ্থাৎ ইণ্ডিপেণ্ডেন্সৰ পিছত অসম চৰকাৰে আসাম বেসিক এডুকেশ্যন এক্ট 1954ত এডপ্ট কৰে। Next question 191 number when was the Assam Elementary Education Act passed by the government? Assam Elementary Act government কেতিয়া পাস কৰে বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1968, বি দিছে 1964, চি দিছে 1972, ডি দিছে 1984 আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1968। অৰ্থাৎ 1968 চনতে আসাম চৰকাৰে আসাম এলিমেণ্টাৰী এডুকেশ্যন এক্ট পাস কৰে। নেক্সট কুৱেশ্যন 192 number in which year government of Assam constitute the Directorate of Elementary Education Assam? কোনটো বৰ্ষত Directorate of Elementary Education সৃষ্টি কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1957, বি দিছে 1977, চি দিছে 1967, ডি দিছে 1987। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1977। নেক্সট কুৱেশ্যন 193 number in which year the District Primary Education Program চমুকৈ DPEP was launched in Assam? কোনটো বৰ্ষত ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম অৰ্থাৎ DPEP অসমত লঞ্চ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1994 to 1995, বি দিছে 1998 to 1999, চি দিছে 1997 to 1998, ডি দিছে 2004 to 2005। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1994 to 1995। নেক্সট কুৱেশ্যন 194 number under the Assam Secondary Education Act 1961 which statutory organization was established? অসম সেকেন্ডাৰী এডুকেশ্যন এক্ট 1961 মতে কোনটো অৰ্গেনাইজেশ্যন ষ্টাব্লিছ কৰা হৈছিল বুলি সুধিছে আৰু তলত অপশ্যনসমূহ দিছে RMSA, বি দিছে HSEC, চি দিছে SSA, ডি দিছে SEBA। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি SEBA, যাক আমি সেৱা বুলি কওঁ আৰু ইয়াৰ হেড অফিচ বৰ্তমান বামুণী মৈদামত অৱস্থিত। নেক্সট কুৱেশ্যন 195 নম্বৰ ইন হুইচ মিছন ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী ৱাজ দ্য প্ৰিন্সিপাল চাইণ্টিষ্ট? কোনটো মিছনৰ বাবে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী প্ৰিন্সিপাল চাইণ্টিষ্ট হিচাপে কাম কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ চন্দ্ৰয়ান, বি দিছে মাৰ্চ অৰ্বিট মিছন, চি দিছে চন্দ্ৰয়ান 2, ডি দিছে চন্দ্ৰয়ান 3। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ চন্দ্ৰয়ান 1। অৰ্থাৎ চন্দ্ৰযান 1তে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰিন্সিপাল চাইণ্টিষ্ট হিচাপে কাম কৰিছিল আৰু এই মিছনটো 2008 চনৰ অক্টোবৰত লঞ্চ কৰা হয়। তাৰোপৰি চন্দ্ৰয়ান 2 জুলাই মাহৰ 22 তাৰিখ 2019 চনত লঞ্চ কৰে, কিন্তু ই সম্পূৰ্ণৰূপে সাকসেস নহল, আংশিকভাৱে সাকসেস হৈছে। নেক্সট চন্দ্ৰয়ান 3 14 জুলাই 2023 চনত লঞ্চ কৰে আৰু ই সম্পূৰ্ণৰূপে সফল হয়। নেক্সট কুৱেশ্যন 196 নম্বৰ which Assamese person invented the vacuum brake in train and was later conferred IRS Indian Railway Service? IRS ৰ ফুল মিনিংটো হৈছে ইণ্ডিয়ান ৰেলৱে সাৰ্ভিস বাই দি ব্ৰিটিছ। কোনজন অসমীয়াই ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰিছিল আৰু পিছলৈ যিটো ইণ্ডিয়ান ৰেলৱে সাৰ্ভিসত ব্যৱহাৰ কৰা হৈছিল বুলি সুধিছে এ গুৰুপ্ৰসাদ দাস, বি দিছে হৰিপ্ৰসাদ দাস, চি দিছে গুৰুচৰণ দাস, ডি দিছে জ্যোতিপ্ৰসাদ দাস। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ গুৰুপ্ৰসাদ দাস। গুৰুপ্ৰসাদ দাসেই ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰ কৰিছিল যি পিছলৈ ইণ্ডিয়ান ৰেলৱে সাৰ্ভিসত ব্যৱহাৰ কৰা হয় আৰু এই গুৰুপ্ৰসাদ দাসৰ নামৰ অনুসৰিয়ে এই ব্ৰেকৰ নাম চমুকৈ GP ব্ৰেক ৰাখা হয়। নেক্সট কুৱেশ্যন 197 নম্বৰ হুইচ ইজ দি ফাৰ্ষ্ট ইঞ্জিনিয়াৰিং কলেজ ইন আসাম? অসমত কোনখন প্ৰথম ইঞ্জিনিয়াৰিং কলেজ সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু চমুকৈ পাব পাৰে আপোনালোকে AEC যিখন বৰ্তমান জালুকবাৰীত আছে, বি দিছে IIT গুৱাহাটী যিখন বৰ্তমান আমিনগাঁৱত অৱস্থিত, চি যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, ডি দিছে NIT শিলচৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আসাম ইঞ্জিনিয়াৰিং কলেজ। অৰ্থাৎ আসাম ইঞ্জিনিয়াৰিং কলেজখনে হৈছে অসমৰ প্ৰথমখন ইঞ্জিনিয়াৰিং কলেজ আৰু এই ইঞ্জিনিয়াৰিং কলেজখন 1955 চনত গুৱাহাটীৰ জালুকবাৰীত ইয়াক ষ্টাব্লিছ কৰা হয়।
তাৰোপৰি IIT গুৱাহাটী 1994 ষ্টাব্লিছ কৰা হয় আৰু ই অসম চুক্তিৰ আধাৰত ইয়াক ষ্টাব্লিছ কৰা হয়। যোৰহাট ইঞ্জিনিয়াৰিং কলেজ 1916 অসম চৰকাৰে যোৰহাটত ইয়াক ষ্টাব্লিছ কৰে আৰু NIT শিলচৰ 1967 শিলচৰত ইয়াক ষ্টাব্লিছ কৰা হয়। নেক্সট কুৱেশ্যন 198 নম্বৰ হুইচ অফ দ্য ফলোইং ইনষ্টিটিউশ্যন ৱাজ ছেট আপ আণ্ডাৰ দি আছাম একৰ্ড চাইন ইন 1985 আছাম একৰ্ড যিখন 1985ত স্বাক্ষৰিত হৈছিল সেইখনৰ অনুসৰি অসমত কোনখন ইনষ্টিটিউশ্যন ছেট আপ কৰা হৈছিল বুলি সুধিছে তলত দিয়াবোৰৰ পৰা আৰু ইয়াত অপশ্যনসমূহ দিছে এ NIT শিলচৰ, বি দিছে IIT গুৱাহাটী, চি দিছে JEC, ডি দিছে CIT কোকৰাঝাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি IIT গুৱাহাটী। IIT গুৱাহাটীকে অসম চুক্তিৰ আধাৰত ষ্টাব্লিছ কৰা এটি ইনষ্টিটিউশ্যন বুলি কোৱা হয় আৰু ইয়াক 1994ত ষ্টাব্লিছ কৰা হয়। নেক্সট কুৱেশ্যন 199 নম্বৰ হু ডাইৰেক্ট দ্য ফেমাছ আছামিজ ফিল্ম ৰঘুপতি। ফেমাছ অসমীয়া ফিল্ম ৰঘুপতি এখন কোনে ডাইৰেক্ট কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নিপন গোস্বামী, বি দিছে অভিজিৎ ভট্টাচাৰ্য, চি দিছে মুনীন বৰুৱা, ডি দিছে সুব্ৰত কাকতি বা চমুকৈ SUV। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি সুব্ৰত কাকতি। অসমীয়া ফেমাছ ফিল্ম ৰঘুপতিক সুব্ৰত কাকতিয়ে ডাইৰেক্ট কৰিছিল। নেক্সট কুৱেশ্যন 200 নম্বৰ ইন ৰঘুপতি মুভি হু প্লে মেন লিডিং ৰোল। পুৰুষৰ কোনে মেইন লিডিং ৰোল লৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ৰবি শৰ্মা, বি দিছে সিদ্ধাৰ্থ শৰ্মা, চি দিছে অৰুণ হাজৰিকা, ডি দিছে চুমকি কছাৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰবি শৰ্মা। ৰঘুপতিখনত ৰবি শৰ্মাই মেইন হিৰৰ ৰোলটো অভিনয় কৰে। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি কোনোবা আপোনালোকৰ বন্ধু বান্ধৱী বা আত্মীয় কুটুমে যদি অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, আছাম পুলিচ, APDCL ইত্যাদিৰ প্ৰস্তুতি চলাই আছে পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ এই সৰু শ্বেয়াৰটোৰ পৰাই তেওঁলোকে কিছু উপকৃত হয়। আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰেই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।